এই মুহূৰ্তৰ সময়ৰ লাখ লাখ দুখীয়াসকলৰ বেংক একাউণ্টত সোমাই গ'ল কেইখনমান আঁচনিৰ টকা। অসম চৰকাৰে ইতিমধ্যে কেইখনমান আঁচনি টকা ৰিলিজ কৰিলে। তো কোন কেইখন আঁচনি টকা অসম চৰকাৰে ৰিলিজ কৰিলে যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি কোন কেইখন আঁচনি টকা অসম চৰকাৰে ৰিলিজ কৰিলে এতিয়া আপোনালোকক আঁচনিবোৰৰ নাম জনাই দিওঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। ইয়াতে কোৱা অনুযায়ী প্ৰতি মাহৰ 10 তাৰিখটো অসম চৰকাৰে অৰুণোদয় আৰু পেঞ্চনৰ দিন হিচাপে ঘোষণা কৰিছে। ইতিমধ্যে অসম চৰকাৰে 43,86,599 গৰাকী হিতাধিকাৰীৰ বেংক একাউণ্টত এই কেইখন আঁচনি টকা সোমাই দিলে। তো কোন কেইখন আঁচনি টকা সোমাই গ'ল এতিয়া আপোনালোকক আঁচনিবোৰৰ নাম জনাই দিছোঁ। তো ইয়াতে লিখা আছে ইন্দিৰা মেৰী সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি। যিসকল দুখীয়াৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেইসকল দুখীয়াই ইতিমধ্যে অৰুণোদয় আঁচনি 1250কৈ টকা লাভ কৰিলে। তো ইয়াৰ উপৰিও অৰুণোদয়, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি, বিধৱা পেঞ্চন আঁচনি আৰু বৃদ্ধ পেঞ্চন আঁচনি এইকেইখন আঁচনি টকা অসম চৰকাৰে ইতিমধ্যে ৰিলিজ কৰিলে। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাই দিব।